প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি প্ৰথমতে আমি শ্লোকৰ মাজলৈ যোৱাৰ আগতে মহামতি চাণক্যৰ বিষয়ে জানিবলগীয়া কিছু কথা আপোনালোকক অৱগত কৰিম। এতিয়া শুনক। চাণক্যই মগধৰাজ নন্দক সবংশে ধ্বংস কৰি মৌৰ্য বংশ প্ৰতিষ্ঠা কৰে আৰু চন্দ্ৰগুপ্তক ৰাজসিংহাসনত অধিষ্ঠান কৰায়। তেওঁ চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল আৰু চন্দ্ৰগুপ্তক এজন শক্তিশালী চক্ৰৱৰ্তী ৰজাৰূপে প্ৰতিষ্ঠা কৰিছিল। মহাৰাজ চন্দ্ৰগুপ্তৰ ৰাজত্বকাল আছিল খ্ৰীষ্টপূৰ্ব 321 পৰা খ্ৰীষ্টপূৰ্ব 298লৈ। চন্দ্ৰগুপ্তৰ পিছত তেওঁৰ পুত্ৰ বিন্দুসাৰৰ ৰাজত্বকালতো চাণক্যই প্ৰধানমন্ত্ৰী পদত আসীন আছিল। প্ৰধানমন্ত্ৰীৰূপে তেওঁ সফল মন্ত্ৰী আছিল আৰু সৎ আৰু বলিষ্ঠ পৰামৰ্শেৰে তেওঁ ৰজাক সহায় কৰিছিল। তেওঁ অতি ন্যায়নিষ্ঠ আৰু কৰ্তব্যপৰায়ণ আছিল। তেওঁ ৰজা চন্দ্ৰগুপ্তৰ কেৱল মন্ত্ৰীয়ে নাছিল, আছিল শিক্ষাগুৰু। তেওঁৰ সাধুতাৰ সম্পৰ্কত এটা মুখৰোচক কাহিনী আছে। কাহিনীটো এনেকুৱা: প্ৰধানমন্ত্ৰী হোৱা স্বত্তেও তেওঁ এটা পৰ্ণকুটীৰতহে বাস কৰিছিল। ৰাজকোষৰ অপব্যয় হয় বুলি তেওঁ মন্ত্ৰীৰ উপযোগী ভৱন সজোৱা নাছিল। উল্লেখনীয় তথা তাৎপৰ্যপূৰ্ণ কথা যে তেওঁ ৰাজ খৰচত ব্যক্তিগত কাম নকৰিছিল। ঘৰত ৰাতি লেখা মেলা কাম কৰোঁতে তেওঁ নিজাববীয়া তেল ভৰোৱা টিপ চাকি জ্বলাইছিল আৰু ৰাজকাৰ্য কৰিলে ৰাজকীয় তেল ভৰোৱা চাকিটো জ্বলাই লৈছিল। এনেকুৱাই আছিল নৈতিকতা, আৰু সেই শিক্ষা তেওঁ আনেও লোৱাটো বিচাৰিছিল। ক্ৰমবিৱৰ্তনৰ পথত বিষ্ণুগুপ্ত ওৰফে চাণক্য কেনেদৰে মহামাত্য হ'ল সেই সম্পৰ্কীয় কাহিনী এটা আমি দাঙি ধৰিম। প্ৰাচীন কালত মগধ ৰাজ্যৰ শাসন কাৰ্য পৰিচালনা কৰিছিল নন্দবংশৰ ৰজাসকলে। নন্দবংশৰ ৰজাসকলৰ ভিতৰত এজন অতি বিলাসী অথচ অত্যাচাৰী আৰু দুৰাচাৰী ৰজা আছিল ধনানন্দ। ধনানন্দক কোনোৱে ধৰ্মানন্দ আৰু কোনোৱে মহানন্দও বুলিছিল। ধনানন্দৰ মহামন্ত্ৰী আছিল শকতাৰ আৰু গৃহমন্ত্ৰী আছিল ৰাক্ষস। শকতাৰ বৰ সৎ প্ৰবৃত্তিৰ আৰু ৰাক্ষস আছিল অধিক চতুৰ আৰু পদলোভী। তেওঁ নিজ স্বাৰ্থ সিদ্ধিৰ বাবে সুৰা সুন্দৰীকে লৈ ব্যস্ত হৈ থকা ৰজা ধনানন্দক অপচালনা কৰিছিল। প্ৰধানমন্ত্ৰী পদটোলৈ তেওঁৰ চকু আছিল। মন্ত্ৰী শকতাৰ চনক নামে এজন অতি তীক্ষ্ণধী ব্ৰাহ্মণ বন্ধু আছিল। মহামন্ত্ৰী শকতে ব্ৰাহ্মণ চনকৰ সততে পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু সেইমতে নন্দ ৰজাক ৰাজকাৰ্য সম্পন্ন কৰাত উপদেশ দান কৰিছিল। মন্ত্ৰী শকতাৰক ব্ৰাহ্মণ চনকে কিন্তু সততে সকীয়াই দিছিল যে ধনানন্দ ৰজা হৈ থাকিলে মগধ ৰাজ্যৰ শীঘ্ৰেই পতন ঘটিব। তেওঁ স্পষ্টভাৱেই অত্যাচাৰী ধনানন্দক ৰাজসিংহাসনৰ পৰা নমাই দি অন্য কোনো ৰজা পাতি মগধ ৰক্ষা কৰাৰ আহ্বান জনাইছিল। মহামন্ত্ৰী শকতাৰ চনকৰ কথাত একমত হ'লেও গৃহমন্ত্ৰী ৰাক্ষসৰ বাবে তেনে কাম সম্ভৱ কৰিব পৰাটোত অসম্ভৱ বোধ কৰিছিল। ৰাক্ষসে সুযোগ বুজি শকতাৰৰ বিৰুদ্ধে ৰজা ধনানন্দৰ কাণ ঘোলা কৰিছিল। ৰজাই সপৰিয়ালে শকতাৰ আৰু ব্ৰাহ্মণ চনকক বন্দী কৰিলে। লগতে তেওঁলোকৰ ওপৰত ৰাজদ্ৰোহৰ মোহৰ লগালে। ৰজা ধনানন্দৰ ক্ৰোধ শকতাৰতকৈও কুটিল ব্ৰাহ্মণ চনকৰ ওপৰতহে অধিক আছিল, কিয়নো ৰজাই বুজিছিল চনকহে আচল বুদ্ধিৰ ভঁৰাল। সেয়েহে নন্দ ৰজাই ব্ৰাহ্মণ চনকৰ শিৰচ্ছেদ কৰি চাৰিআলিত ওলোমাই থোৱাৰ আদেশ দিলে। মন্ত্ৰী ৰাক্ষসে চনকক পৰামৰ্শ দিছিল ৰজাক ক্ষমা ভিক্ষা কৰিবলৈ, কিন্তু আত্মসন্মান বোধসম্পন্ন ব্ৰাহ্মণে ক্ষমা ভিক্ষা নকৰিলে আৰু আত্মাভিমানী ৰজায়ো নিজৰ মতত অটল থাকিল। ফলত ব্ৰাহ্মণ চনকৰ চিহ্নহীৰ প্ৰজাই নগৰৰ চাৰিআলিত ওলমি থকা প্ৰত্যক্ষ কৰিলে। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে
অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।